অসমীয়াৰ আটাইতকৈ ভোগৰ উৎসৱ ভোগালী বিহু, মাঘ বিহু। এই উপলক্ষে আজি গোটেই অসমতেই নহয় সমগ্ৰ পৃথিৱীতে থকা অসমীয়া লোকসকলৰ এটি উৎসৱ, বৰ আনন্দকৰ উৎসৱ, ভোগৰ উৎসৱ। গতিকে আমাৰ বিহু তিনিটা, কাতি বিহুক কঙালী কওঁ। সেই সময়ত আমাৰ অলপ দুৰ্যোগ দুৰ্ভাৱনা থাকে, আকাল থাকে, অনাতন থাকে। বহাগ বিহু ৰঙৰ, ৰং ৰহস্যৰ, আৰু এইটো বিহু আটাইতকৈ হেঁপাহৰ। সেইবাবে আমাৰ হেঁপাহৰ ভোগালী বিহু বুলি কওঁ। গতিকে ভোগালী বিহুত সকলোৱে ভোগ কৰক আনন্দৰে, গোটেই অসমীয়া জাতিৰ মংগলময় হওক, তাকেই এইখনত মই ৮ নম্বৰ মধুপুৰ জিলা পৰিষদৰ সদস্য হিচাপে গোটেই অসমবাসীক মই শুভকামনা জনাইছোঁ, যাতে আগন্তুক দিনত অহাকালি আমি মেজিৰ গুৰিত আহি আমি মেজিৰ জুই পুৱাম। এই মেজিৰ জুইত অগ্নিয়ে নিৰ্বাপন কৰক সকলো আমাৰ দোষ ত্ৰুটি, সকলো অসূয়া, সকলো পাপ তাপ ৰোগৰ পৰা সকলোকে মুক্তি দি সকলোকে যাতে এই অনাগত দিনত ভৱিষ্যত যাতে আমি আনন্দময়ভাৱে আমি যাতে সুখকৰভাৱে সকলোৱে শান্তিৰে এই অসমখনত বাস কৰিব পাৰোঁ, আৰু আগন্তুক দিনবোৰ যাতে সকলোৰে মংগলময় হয়, তাৰ কাৰণে প্ৰভু ভগৱন্তৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। গতিকে সামগ্ৰিকভাৱে সকলোকে মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ, আৰু আপোনালোককো সংবাদগোষ্ঠীকো মই অতি অন্তৰৰ পৰা নিভৃতকণৰ পৰা সেৱা যাচিছোঁ, ভোগালী বিহুৰ ওলগ যাচিছোঁ, আৰু সকলোৰে যাতে ভোগৰ দিনটো আজি ধুনীয়াকৈ নিশাটো উদযাপন হয়। অহাকালি যদি সকলোৱে মেজিৰ ঘৰত সমবেত হয়, আমি যাতে মেজিত আমি অগ্নিদেৱক আমি সাক্ষী কৰি যাতে আমি সকলোৱে যাতে আমি এটা সুস্বাস্থ্যকৰ আমি সুন্দৰ এটা পৰিৱেশ আমি পাওঁ, তাৰ কাৰণে আমি অগ্নিদেৱক আমি স্তুতি কৰিম অহাকালি ৰাতিপুৱা। যিহেতু ২৬ত বিধানসভা নিৰ্বাচন এক নিৰ্বাচনী বছৰ হিচাপে গণ্য কৰা হৈছে, মাজত আৰু দুটা আমাৰ আছে, আপোনাৰ ৰাইজৰ মাজত আছে, কি ক'ব? সামগ্ৰিকভাৱে এটা কথাই অসমৰ ৰাইজে এটা আগতীয়াকৈ ছিগনেল দিছে, কাৰণ বিগত নিৰ্বাচনসমূহত ভাৰতীয় জনতা পাৰ্টীৰ হাত মজবুত কৰিছে। ভাৰতীয় জনতা পাৰ্টীক নগৰ নিকায়, নিগম, পঞ্চায়ত, বিভিন্ন নিৰ্বাচনত লোকসভা কওক, আপুনি বিধানসভা কওক, ক্ৰমাগতভাৱে আমাৰ হাত শক্তিশালী কৰিছে ভাৰতীয় জনতা পাৰ্টী। গতিকে মই ভাবোঁ আগন্তুক ২০২৬ চনতো ভাৰতীয় জনতা পাৰ্টীৰ হাত সকলোৱে শক্তিশালী কৰক, কাৰণ কিয় এক বিকাশমান আৰু ক্ৰমবৰ্ধমান ৰূপত যি ভাৰতবৰ্ষৰ যি উন্নতি সাধিছে মোদী ডাঙৰীয়াৰ নেতৃত্বত, আৰু অসমতো আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আগত চৰকাৰ আছিলে, এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ চৰকাৰ গঠন কৰি আমাক সুন্দৰভাৱে সুশাসন দিছে। গতিকে এই সুশাসন পাবলৈ হ'লে আৰু সমাজৰ পৰা দুৰ্নীতি নিৰ্মূল হ'বলৈ হ'লে, কাৰণ কিয় আজিৰ তাৰিখত এটকা নোহোৱাকৈ চাকৰি পাইছে ল'ৰাই। আজিৰ তাৰিখত আমাৰ যি বংগীয় মূলৰ যিসকল আমাৰ অবৈধ যিসকল অনুপ্ৰৱেশকাৰী, তেওঁলোকৰ দখলত থকা সত্ৰ, আমাৰ মঠ মন্দিৰৰ মাটি আজি বেদখলৰ পৰা উচ্ছেদ কৰিবলৈ সমৰ্থৱান হৈছে এইখন চৰকাৰ। এইখন চৰকাৰে বিভিন্ন মঠ মন্দিৰত অসম দৰ্শনৰ জৰিয়তে দি ধৰ্মীয় যি কলা কৃষ্টি সংস্কৃতি, ইভেন আমাৰ ইছলাম ধৰ্মী যিসকল খিলঞ্জীয়া লোক আছে, তেখেতসকলৰ মাজাৰ, তেখেতসকলৰ মছজিদ বা তেখেতসকলৰ যি কীৰ্তিচিহ্ন আছে, আমাৰ যেনেকৈ আমাৰ অসমত যেনেকৈ আমাৰ আহোমৰ যি আমাৰ আপুৰুগীয়া সম্পদ আছে, কৃষ্টি আছে, আমাৰ ৰংঘৰ, তলাতল ঘৰ, চৰাইদেউৰ মৈদাম, এইবোৰ চব সামগ্ৰিকভাৱে যি বিকাশ কৰিছে এইবোৰৰ, তেনেদৰে আমাৰ খিলঞ্জীয়া ইছলাম ধৰ্মী লোকসকলৰো বিভিন্ন মঠ আমাৰ মছজিদ, মাজাৰ, তেনেকৈ কাবা শ্বৰীফ, ইভেন সৰ্বভাৰতীয় পৰ্যায়ত মোদী ডাঙৰীয়াই তাত গৈ যিটো আমাৰ কৰিছে আৰবিয়ান কাণ্ট্ৰিত, আৰবত। গতিকে এই সামগ্ৰিকভাৱে গোটেই বিশ্বৰ কল্যাণৰ হকে যিহেতু ভাৰতীয় জনতা পাৰ্টী একাত্ম মানৱতাৰ দৰ্শনেৰে এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে সকলোৰে। আজি আপোনালোকে যুৱকসকলক দিছে কৰ্মসংস্থাপন, যুৱকসকলক আজি ইণ্ডাষ্ট্ৰীত আমাৰ আত্মনিয়োগ কৰিবলৈ দিছে, আজি মহিলাসকলক উদ্যমিতাৰে দিছে, অৰুণোদয় দিছে, আল্টিমেটলি মহিলাকো এম্পাৱাৰ্ড কৰিছে, যুৱকসকলকো কৰিছে, আৰু ছাৰ্ভাইভেল ফৰ দ্য ফিটেষ্ট যিটো ডাৰুনৰ থিয়ৰী, যে যিয়ে যোগ্য ভোগ্য বসুন্ধৰা, সুন্দৰ কৰি ADRE চিষ্টেমেৰে যি ধৰণে আজি চাকৰি দিবলৈ সক্ষম হৈছে, আজি দুখীয়া নিচলা ঠেলাৱালা ল'ৰাটোৱেও চাকৰি পাইছে, আজিটোৱে পইচা দিব লগা নাই, ঘোচ দিব লগা নাই। এই যি সামগ্ৰিক পৰিৱেশ আৰু এটা নিশ্চয় এটা চেল্টাৰ্ড অনুভৱ কৰিছে মানুহে এইখন চৰকাৰৰ অধীনত আশ্ৰিত। গতিকে আশ্ৰিত অনুভৱ যিহেতু কৰিছে, মই ভাবোঁ আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ হাত নিশ্চয়কৈ অসমৰ ৰাইজে শক্তিশালী কৰিব। পুনৰবাৰ হয়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াত মুখ্যমন্ত্ৰী হিচাপে আমাৰ মানুহে পাতিব, এখন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আনক সুস্থিৰভাৱে, তাকেই কামনা কৰিছোঁ। আৰু সকলোৱে, আমিও যিহেতু জিলা পৰিষদ হিচাপে আমাক বিপুল ভোটত এই অঞ্চলৰ পৰা নিৰ্বাচিত কৰিছে, আমিও আমাৰ এই ধৰণৰ বিভিন্ন আবাল বৃদ্ধা বনিতা যুৱক চামক আমি আহ্বান জনাম, যাতে ভাৰতীয় জনতা পাৰ্টীক আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত সকলোৱে যাতে ভোট দি এইখন চৰকাৰ যাতে পুনৰবাৰ আমাৰ দিশত প্ৰতিষ্ঠা কৰে, এইখিনি মোৰ আজিৰ দিনটোত এটা আহ্বান থাকিব।